ভোগালীৰ প্ৰথম দিনটোতে ব্যতিক্ৰমী পৰিৱেশে বিৰাজ কৰিছে শিমলগুৰি চন্তক বালিমিচিং গাঁৱত, য'ত গাঁৱৰ ৰাইজ একত্ৰিত হৈ তেওঁলোকে পৰম্পৰাগত যিসমূহ খেল সেই খেলসমূহ উদযাপন কৰিছে। লগতে পিঠা পনাৰ যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। কিন্তু পৰম্পৰাগত খেলৰ ভিতৰত এটা আকৰ্ষণীয় খেল হৈছে হাঁহ ধৰা খেল, য'ত গাঁৱৰ মহিলাসকলে যুৱকসকলে অংশগ্ৰহণ কৰিছে। যিয়ে হাঁহ ধৰিব পাৰে হাঁহটো তেওঁৰ হ'ব, অৰ্থাৎ আকৰ্ষণীয়মূলক আৰু আমাৰ পৰম্পৰাগত খেল, ৰছী টনা খেল, আকৌ চিত্ৰাংকন প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে শিক্ষাগত দিশতো তেওঁলোকৰ বৌদ্ধিক দিশত বিশেষ তেওঁলোকৰ বিকাশ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰি অসমীয়া সংস্কৃতিৰ যি পৰম্পৰা সেই পৰম্পৰা অতি সুন্দৰকৈ জীয়াই ৰখাৰ এক প্ৰচেষ্টা লৈছে আৰু অভিনৱ প্ৰচেষ্টা। আৰু প্ৰথমবাৰৰ কাৰণে তেওঁলোকে এনেকৈ বৃহৎ আকাৰত তেওঁলোকে খেল অনুষ্ঠিত কৰিছে আৰু ইতিমধ্যে মিউজিক চেয়াৰৰ বাবেও তেওঁলোকে খেল অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি চলাইছে। আৰু এয়াই হৈছে ভোগালী উৎসৱৰ এক বিশেষ আকৰ্ষণীয় পৰিৱেশ, য'ত চন্তক বালিমিচিং গাঁৱত দেখিবলৈ পোৱা গৈছে। আৰু সকলো গাঁৱৰ ৰাইজ একত্ৰিত হৈ যাতে গাঁওখনত একতাৰ বান্ধোন সদায় জীয়াই থাকে তাৰেই উন্মেষ ঘটাবৰ বাবে সকলোৱে একত্ৰিত হৈ এইদৰেই ভোগালীৰ উৎসৱ উদযাপন কৰিছে। আৰু আপোনালোকৰ অঞ্চলতো কৰিছে নেকি কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। আমাৰ যুৱ প্ৰজন্মৰ ল'ৰাখিনি, বিশেষকৈ উদীয়মান ল'ৰাখিনি আমাক মানে পহিলা এই ভেলাঘৰ ভাগি বনালে। যেতিয়া ভেলাঘৰ ভাগি সজীৱ হৈ উঠিলে তেতিয়া দেখিলোঁ লাহে লাহে মানে গোটেইখিনি এই সকলো ওলাই আহিব ধৰিলে। ওলাই অহাৰ পিছত আমি এই অনুষ্ঠান ভাগিত মানে আমাৰ ভোগালী উৎসৱৰ যি 2026 আমাৰ পাতিলোঁ। আমি ইয়াত এনেকৈ ধৰণে পৌৰাণিক কিছুমান কীৰ্তিচিহ্ন বস্তুবিলাক দেখাইছিলোঁ। এইবিলাক পুখুৰী ধৰক, এই ভঁৰাল আৰু ইত্যাদি কৰি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ফটো এনেকৈ লগাই আমি মানে এনেকৈ আয়োজন কৰিলোঁ। গতিকে এই আয়োজনস্থলীত যিসকল মানে ব্যক্তিও আমাৰ উপভোগ কৰি গ'লহি সকলোৱে ভাল বুলিয়ে কৈছে।